পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ বুলি চিঞৰি থকা সৰ্বাকাই এতিয়া হ'ব কি জানেনে সত্ৰাধিকাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু অৱশেষত আপোনালোকে গম পালে বিজেপি প্ৰাৰ্থী তালিকা প্ৰস্তুত হ'ল আৰু হোৱাৰ লগে লগে বিশেষতে আমাৰ দিছপুৰ সমষ্টিত বহু পুৰণি অতুল বৰাটোতো কথা জানেই, অতুল বৰাক এইবাৰ টিকট নিদিলে বাৰু, যিয়ে নহওক তেওঁ বয়স হৈছে আৰু এইবাৰ আনি দি দিলে কাক? আগৰ পৰা কাম কৰি থকা জয়ন্ত দাসক নহয় দেই, এইবাৰ দিলে পদ্মুৎ বৰদলৈ। চাওকচোন খেলখন। তাৰপিছত কিন্তু আৰু এটা হাঁহিয়াতৰ কথা, সভাপতিজনে নিজেই চাব নোৱাৰিলে লিষ্টখনত কাৰ কাৰ নাম আছে নাই, একো নাই। সেইটো এটা বাৰে বাৰে অপমানিত হৈছে। সেইটো মাজতে আপোনালোকে দেখিছিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই জয়ন্ত মল্ল বৰুৱাই তেওঁক কেনেকুৱা অপমান কৰিছিলে নলবাৰী বাহজানীত, আৰু এবাৰ আকৌ এবাৰ অপমানিত হ'ল। কি কাৰণে আছে কিচৰাম, চূণপানী খাইনো তেওঁ বিসৰ্জন নিদিয়ে কিয় সভাপতি পদটো, সেইটো নাজানো। আৰু এটাতো আছে চুত্ৰাই মাৰি পেলাই বৰাক ব্ৰহ্মপুত্ৰ বুলি চিঞৰি থকাতেও এটাকো আকৌ তেওঁ টিকট দিব নোৱাৰিলে, জিৰ'। গতিকে এইবিলাক ভেটাৰ গোজ থাকি পেলাই কিবা আছেনে? তেওঁ এজন হ'ল গাদ্দাৰ, সঁচা কথা কৈছোঁ, গাদ্দাৰ। আৰু এই সভাপতিজনে মুখ্যমন্ত্ৰীৰ ওচৰত কি কৰে, ভৰিৰ তলত থাকে। ভৰিৰ তলত থকা কাৰণটো কি জানেনে? কালি মই এটা ভিডিঅ'ত দিছিলোঁ, কিন্তু তেওঁ কাৰণটো হ'ল কি, তেওঁ মানে দুৰ্নীতিৰে লুতুৰি পুতুৰি আৰু চৰকাৰী মাটিত তেওঁ কোটিটকীয়া অট্টালিকা বনাই থৈছে, আৰু মুখ্যমন্ত্ৰীৰ কথা মতে যদি তেওঁ উদ্ভৱ নকৰে তেন্তে হ'লে অট্টালিকাটোত কি হ'ব, এনেকুৱা হাতুৰি পৰিব, হাতুৰি, গম পাইছে? আৰু সেইকাৰণে তেওঁ ক্ষুদ্ৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত নহয়, ক্ষুদ্ৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলত আছে এইজন সভাপতি। গতিকে তেওঁ ভেটাৰ গোজ হয়নে নহয় বাৰু? আৰু সঁচাকৈ লাজ লাগিছে। এনেকুৱা বোলে ইছৰাম, একেবাৰে পঢ়া শুনা বোলে একেবাৰে বৰ টেলেণ্টেড। আৰু এটাতো এইটো সৰ্বাকাই এতিয়া মানুহবিলাকে কৈছে তেওঁ এতিয়া সত্ৰাধিকাৰী হোৱাই ভাল, কাৰণ দেখাই শুনাই দেশে পাতিয়ে তেওঁ এতিয়া সত্ৰাধিকাৰী। তেনেকুৱাই একদম ওচৰলৈ মানুহ গ'লে তেওঁ কি কৰে, মানুহক ইচিছে চাচা চাচা তেনেকুৱা, যি পাৰফিউম মাৰি থাকিব, মানুহক ওচৰলৈ যাবলৈ নিদিয়ে, এনেকুৱা ধৰণৰ মানুহ। আৰু সেইবিলাক মানুহে কি হিমন্ত বিশ্ব শৰ্মাৰ লগত পাৰিব নেকি? আৰু হিমন্ত বিশ্ব শৰ্মা হ'ল, আপোনালোকে দেখিছে, কোনো এজন মুখ্যমন্ত্ৰীয়ে, জানো তেওঁ এজন একদম ২ নম্বৰী মুখ্যমন্ত্ৰী, কিন্তু কোনো এজন মুখ্যমন্ত্ৰী এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ সমান হ'ব নোৱাৰে। কাৰণ কি জানেনে? তেওঁ মানুহক মেনেজেই কৰক বা কিবাই কৰক সেইটো নাজানো, আগৰ পৰা প্ৰস্তুত কৰি ৰাখে বুলিও কৈছে, আৰু সেইটো কথা ময়ো কৈছিলোঁ। কিন্তু তেওঁ কোনো মানুহক তেওঁ কি কৰে, মানে চি চা এইবিলাক একো নকৰে। তেওঁ কি কৰে, মানুহক সাৱটি ধৰে, সেইটো এটা তেওঁ হ'ল প্লাছ পইণ্ট। আৰু এইজনে, যিজনৰ কথা যে কৈছোঁ, সেই সৰ্বাকাই পাহাৰ ভৈয়াম পৰ্বত একেকাৰ বুলি কয় যে, এইজনে আকৌ মানুহ গ'লে মানে চুলে মানে বীজাণু লাগিব। এই কম ধোৱা তুলসীৰ পাত নে, আমি যেন গমহে নাপাওঁ, লোকৰ সংসাৰ ভঙাজন কম ধোৱা তুলসীৰ পাত। আৰু এইজনক লৈ আমি কি কৰিব লাগে, মানে দেশখন বচাব লাগে, নহয় জানো? তেওঁক আমি সঁচাকৈ ভাবিছিলোঁ, তেওঁক আমি ভোট দিছিলোঁ, বহুত বিশ্বাসত ভোট দিছিলোঁ যে মানে দেশখন উন্নতি হওক, আৰু কংগ্ৰেছৰ বিকল্প চৰকাৰ আমি বিজেপিকে বিচাৰিছিলোঁ, হয় সেই কথাটো, কিন্তু সৰ্বানন্দ এজন ভাল মানুহ বুলিহে আমি বিচাৰিছিলোঁ। কিন্তু তেওঁ এজন দুৰ্নীতিৰে লুতুৰি পুতুৰি। সেইকাৰণে কি কৰিছে আপোনালোকে নাজানিব পাৰে, কিন্তু তেওঁ ভিতৰ চৰাটো সকলোখিনি মুখ্যমন্ত্ৰীয়ে গম পায়। সেইকাৰণে মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি পেলাই তেওঁ মুখ্যমন্ত্ৰী পদটো দি দিলে। আপোনালোকে গম পায়নে? কিন্তু সেইবিলাক কথা আমি জানো, বহু ভিতৰুৱা খবৰ পোৱা গৈছে, নোপোৱাকৈ থকা নাই। আৰু এইবিলাক খবৰ যে নহয় আপোনালোকে ক'বও নোৱাৰিব, কাৰণ সেই সৰ্বাকাই ৰিলেশ্যনৰ মানুহ মোৰ লগত ভাল, আপোনালোকক মই ভিডিঅ' দিয়ে থাকোঁ। মানে ভিতৰুৱা খবৰ সকলোখিনি হিমন্ত বিশ্ব শৰ্মাই জানে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁ বিক্ৰী গ'ল। হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভৰিয়ে গচকি ধৰি ৰাখি থৈ দিছে। সেইকাৰণে এতিয়া সকলোৱে কৈছে যে সৰ্বানন্দ সোণোৱাল হ'ব এতিয়া সত্ৰাধিকাৰ। এতিয়া তেওঁ সত্ৰত থাকক, ফুট এটাটো লৈয়ে থাকে, তেওঁ সত্ৰত থাকক। তেওঁ এনেকুৱা এজন মানুহ, আৰু সেই মানুহজনৰ পিছত ঘূৰি পেলাই বহু মানুহ এতিয়া পংগু হৈ গ'ল, গম পাইছেনে? তেওঁ যদি ইমান হেৰিয়ে আছিলে, দমেই আছিলে, তেওঁ যদি ইমান ভাল মানুহেই, তেন্তে হ'লে তেওঁ এটাকো কিয় টিকট দিব নোৱাৰিলে? তেওঁ এতিয়া বুন্দা মেকুৰীটোৰ নিচিনা বহি কিয় আছে?
হয় না নহয়? গতিকে বন্ধু বান্ধৱীসকল, দিলীপ শইকীয়াও সেইজন এজনো দুৰ্নীতি, আৰু যিমান দুৰ্নীতি কৰা মানুহ গৈছে চব বিজেপিতে গৈছে। আৰু জমনি আপোনালোকক আৰু এটা ভিডিঅ' মই লগাই দিম, মানে বিজেপি ভিতৰ চোৱাটো। আৰু দিছপুৰ সমষ্টিৰ কথাটোকে আমাৰ কৈছোঁ, জয়ন্ত দাস তেওঁ কিন্তু একদম তামাম লাগিছে, আৰু লাগিবই দিয়কচোন, ইমান দিনৰ পৰা কাম কৰি আছিলে নহয় জানো? সেইটো কাৰণে তেওঁ মনত দুখ পাইছে, আৰু দুখ পাই পেলাই একেবাৰে মানে কাকো তেওঁ এৰা নাই। গতিকে আপোনালোকৰ মাজলৈ সেই সৰু সৰু ক্লিপকেইটা দি দিলোঁ, আপোনালোকে চাওক। মই প্ৰত্যাহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মা, যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক হেৰি চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে, এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ, এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে আজি, মোৰ মনত পৰিছে 1999 চন, একদম সফল ডেকা ল'ৰা। আজি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে, আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰো অলপ গাটো বেয়া হৈ আছে। তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল, মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ, গোটেই ৰাতি তেওঁৰ লগত আছো, পিছদিনা তেওঁৰ লগত আহিছো। আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে। এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায়, এবাৰ হলেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলো যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। গেৰুৱা শিবিৰত ধলিচাত ৰাজ্যিক সভাপতিৰ মৰ্যাদা, ক্ষমতাৰ অংকত এতিয়া মাথো কাঠৰ পুতলা দিলীপ শইকীয়া। প্ৰাৰ্থী তালিকাত চকু ফুৰাবলৈও অনুমতি নাই সভাপতিৰ। সভাপতি দিলীপ শইকীয়াৰ ৰাজনৈতিক অস্তিত্ব এতিয়া সংকটত নেকি? ৰঙিয়াৰ টিকটক লৈ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় নেতৃত্বৰ ধমক খালে শইকীয়াই। দলৰ ভিতৰতে এতিয়া একঘৰীয়া খোদ সভাপতি শইকীয়া। বিজেপিৰ ইতিহাসত কেতিয়াও নোহোৱা এক অভূতপূৰ্ব পতনৰ সাক্ষী হৈছে অসম ৰাজ্যিক বিজেপি। বিগত 4টা দশক ধৰি সংঘ পৰিয়াল আৰু বিজেপিৰ নিৰ্লহ সেৱক হিচাপে নিজকে পৰিচয় দিয়া সাংসদ দিলীপ শইকীয়া এতিয়া দলৰ ভিতৰতে এক পুতলগা আৰু এলাগী চৰিত্ৰত পৰিণত হৈছে। দলীয় ক্ষমতাৰ কেন্দ্ৰবিন্দুৰ পৰা তেওঁক এনেদৰে নিৰ্বাসিত কৰা হৈছে যে খুদ ৰাজ্যিক সভাপতি হৈও তেওঁ এতিয়া নিজৰ দলৰ প্ৰাৰ্থী তালিকাখন চকু ফুৰাবলৈও অযোগ্য বুলি বিবেচিত হৈছে। গেৰুৱা দলটোৰ মজিয়াত এতিয়া মুকলিকৈ চৰ্চা হৈছে যে দিলীপ শইকীয়া বিজেপিৰ ইতিহাসৰ আটাইতকৈ দুৰ্বল আৰু মেৰুদণ্ডহীন সভাপতি। ৰাজ্যিক সভাপতিৰ এই চৰম দুৰ্দশাৰ উমান পোৱা গৈছে 12 মাৰ্চৰ এক অপমানজনক ঘটনাই। বিশ্বস্ত সূত্ৰ অনুসৰি বাজপেয়ী ভৱনত নিৰ্বাচনী পৰ্যবেক্ষক বৈজয়ন্ত পাণ্ডাৰ হাতত থকা প্ৰাৰ্থীৰ তালিকাৰ খচৰাখন চাব বিচাৰি হাত মেলোতেই খুদ সভাপতিৰ হাতৰ পৰা সেয়া আজুৰি লৈ জপাই থয় পাণ্ডাই। এজন ৰাজ্যিক সভাপতিৰ বাবে ইয়াতকৈ চৰম অপমান আৰু কিবা থাকিব পাৰেনে? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৈজয়ন্ত পাণ্ডাই অতি গোপনে প্ৰস্তুত কৰা 89জনীয়া প্ৰাৰ্থীৰ তালিকাৰ পৰা সম্পূৰ্ণৰূপে অন্ধকাৰত ৰখা হৈছে শইকীয়াক। আনকি গুৱাহাটীত অমিত শ্বাহৰ উপস্থিতিত কইনাধৰাত নিৰ্বাচনী বৈঠক সময়তো শইকীয়া ব্যস্ত আছিল সভাস্থলীৰ মঞ্চ সজাত। মাত্ৰ 200 মিটাৰ দূৰত্বত থাকিও তেওঁ সেই গুৰুত্বপূৰ্ণ বৈঠকলৈ আমন্ত্ৰিত নোহোৱাটোৱে স্পষ্ট কৰিছে যে বিজেপিৰ নীতি নিৰ্ধাৰকসকলৰ বাবে তেওঁৰ অস্তিত্ব এতিয়া নগণ্য। দিলীপ শইকীয়াৰ এই বিপৰ্যয়ৰ আঁৰত আছে প্ৰাক্তন ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ সৈতে থকা তেওঁৰ পুৰণি ব্যক্তিগত সংঘাত। ভৱেশ কলিতাই শইকীয়াৰ সাংসদ পুঁজিত হোৱা বিত্তীয় অনিয়মৰ তদন্ত কৰি শইকীয়াক বিমূৰত পেলাইছিল। সেই আখেজ পূৰণৰ বাবে এইবাৰ সুযোগ বুজি ৰঙিয়াত ভৱেশ কলিতাৰ টিকট কাটি নিজৰ পছন্দৰ ৰাতুল শৰ্মাক জাপি দিবলৈ গৈছিল শইকীয়া। কিন্তু এই ষড়যন্ত্ৰৰ উমান পাই কেন্দ্ৰীয় নেতৃত্ব আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক যিহে ধমক দিলে, তাৰ ফলত এতিয়া শইকীয়াৰ অৱস্থা কাহিল বুলি জানিব পৰা গৈছে। মঙলদৈ সমষ্টিতো নিজৰ পছন্দৰ প্ৰাৰ্থীক টিকট দিয়াৰ বাবে তেওঁ কৰা চেষ্টা ব্যৰ্থ হৈছে। বিজেপিক অধিক গুৰুত্ব দিবলৈ গৈ তেওঁ এতিয়া কেন্দ্ৰীয় নেতৃত্বৰ চকুৰ কুটা দাঁতৰ শূলত পৰিণত হৈছে। কেৱল কেন্দ্ৰীয় নেতৃত্বই নহয়, দলৰ ভিতৰৰে আন সতীৰ্থইও তেওঁক এতিয়া কোনো গুৰুত্ব নিদিয়া হৈছে। নিৰ্বাচন ব্যৱস্থাপনাৰ মূল দায়িত্বত থকা প্ৰদান বৰুৱাইও ৰাজ্যিক সভাপতিজনক সম্পূৰ্ণ নিলগাই ৰাখিছে। ভৱেশ কলিতাক এসময়ত দুৰ্বল বুলি কোৱা হৈছিল যদিও এতিয়া সকলোৱে মানি লৈছে যে দিলীপ শইকীয়া কলিতাতকৈও অধিক অসহায়।
মুখ্যমন্ত্ৰী আৰু তেওঁৰ শিবিৰে দিলীপ শইকীয়াক এনেদৰে মেৰুদণ্ডহীন কৰি পেলাইছে যে পদে পদে অপমানিত হৈও তেওঁ এতিয়া মৌন হৈ থাকিবলৈ বাধ্য হৈছে। এয়া মাথো এজন সভাপতিৰ অৱনমন নহয়, বৰঞ্চ একালৰ শক্তিশালী সাংগঠনিক ভেটি থকা ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনখন এক নিৰ্জীৱ কাঠৰ পুতলালৈ ৰূপান্তৰিত হোৱাৰ এক লজ্জাজনক কাহিনী। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।